নমস্কাৰ মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো যেন কৰি লয় আৰু বেল বুটামটো দবাই লয় আজি মই আপোনালোকক আমাৰ এটা বৰ ৰিয়াৰ বেমাৰ বা আমি দেখিবলৈ পাওঁ যে এনজাইটি কিছুমান মানুহৰ এটা কথা চিন্তা কৰি যদি ভাবে যে মোৰ গাটো বেয়া লাগিছে হসাকে তেওঁলোকৰ বেয়া লাগিবলৈ আৰম্ভ কৰে চিন্তাত প্ৰেছাৰটো বাঢ়িবলৈ আৰম্ভ কৰে এনজাইটিটো বৰ বেয়া বেমাৰ এনজাইটি আমাক কেলে হ'ব পাৰে এনজাইটি এটা দিশ আছে আমাৰ ঘৰখনৰ হেতু হল দক্ষিণ পূব বা পূবৰ মাজৰ দিশটো ইষ্ট সাউথ ইষ্ট পূব দক্ষিণ পূব তাত যদি আমাৰ শুৱনি কোঠা আছে বেডৰুম আছে তেতিয়া সেই পাৰ্টিকুলাৰ জোন হেতু বেডৰুমত শুৱে সেইজন মানুহৰ এনজাইটি হোৱা দেখা যায় বা সেই দিশটোত অলপ যদি হেড পজিশনটো আহি যায় আমাৰ বিছনাখনৰ তেতিয়া সেই প্ৰবলেমটো হোৱা দেখা যায় আৰু লগতে তাত যদি আমাৰ কিচেন আছে তেতিয়াও সেই প্ৰবলেমটো হোৱা দেখা যায় আৰু সবচে ডাঙৰ এটা কাৰণ বলে আমাৰ বেডৰুমো নাই আমাৰ হেৰিও নাই আমি পূব দিশত আমাৰ গোখাই ঘৰটো আছে বুলি সেই পূব আৰু দক্ষিণ পূবৰ মাজৰ অংশখনত যদি আমি গোখাই ঘৰ এটা বনাই দিওঁ তেতিয়া কিন্তু হেভি এনজাইটি হোৱা দেখা যায় কাৰণ সেই দিশটো এনজাইটি দিশ তাত আমাৰ ভগৱানক স্থান দিলে ভগৱানো শান্তিত থাকিব নোৱাৰে আমি আপুনি ধৰক মোক আপোনালোকৰ ঘৰলৈ যদি মাতে আপোনালোকে যদি মোক এটা ভাল জেগাত বহিব নিদিয়ে মই শান্তি নাপাম তেনেকৈ আমি ভগৱানক মাতি আনি আমাৰ ঘৰত এটা স্থান দিওঁ পূজা ঘৰ সেই পূজা ঘৰটো যদি আমাৰ ভুল জেগাত হৈ যায় ভগৱানে তাত থাকি শান্তি নাপায় তেতিয়া ঘৰত অমংগল হোৱা দেখা যায় এতিয়া মই দিশটো কৈছোঁ সেইটো হ'ল পূব আৰু দক্ষিণ পূবৰ মাজৰ দিশটো পূব দক্ষিণ পূব ইষ্ট সাউথ ইষ্ট তাত যদি আপোনালোকৰ চাব শুৱনি কোঠা আছে তাত যদি আপোনালোকৰ গোখাই ঘৰ আছে বা তাত যদি আমাৰ পাকঘৰ আছে তেতিয়া এনজাইটি হোৱা দেখা যায় যদি আছে এইকেইটা অতৰাই ল'ব আৰু কাৰবাৰ ঘৰত বোলে ভাবিছে আমাৰ এনজাইটি হৈছে কিন্তু আমাৰ এই দিশটোত একোৱে ভুল নাই আমাৰ কি হ'ব পাৰে কিজানি তাত এখন কেলেণ্ডাৰ বা সজাই থোৱা ভগৱানৰ মূৰ্তিও থাকিব পাৰে বহুত মানুহৰ ঘৰত দেখা গৈছে ৱালত পেইণ্টিং ভগৱানৰ কেলেণ্ডাৰ বা সজাই থোৱা মূৰ্তিও যদি তাত থাকে তেতিয়াও তেনেকুৱা প্ৰবলেম দিয়া দেখা যায় আপোনালোকে অকল পাকঘৰ শুৱনি কোঠা আৰু আপোনালোকৰ ভগৱানৰ স্থানটো চালি নহ'ব মন কৰিব তাত কেলেণ্ডাৰ বা ফটো তেনেকুৱা কিবা লাগি আছে নেকি যদি আপোনালোকৰ ঘৰত তেনেকুৱা প্ৰবলেম ফেচ কৰিছে এবাৰ এই দিশটো চাই পেলাই আপোনালোকে শুধৰাই ল'ব ধন্যবাদ